বাকি মানে ফাঁকি নেকি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিও অহাৰ দুমাহৰ পিছতো ধন নাপালে বিহু কমিটিসমূহে ধন বাকি কৰি ফাঁকি দিলে নেকি চৰকাৰে মঙ্গলদৈৰ 112খন বিহু কমিটিয়ে আজিও নাপালে ফুটা কৰি এটা বিহু কমিটিসমূহৰ মাজত হাহাকাৰ চৰকাৰৰ সিদ্ধান্ত চান্দা তুলি বিহু পাতিব নোৱাৰিব 10 বছৰ পুৰণি বিহু কমিটিসমূহক 1.5 লাখ টকাকৈ দিব চৰকাৰে চৰকাৰৰ আশ্বাসত বিহু পাতি বিগত দুমাহে ফুটা কৰি এটাও নাপালে মঙ্গলদৈৰ 112খন বিহু কমিটিয়ে বিহু উদযাপন কমিটিক দিবলৈ নাই চৰকাৰৰ ধন আকৌ এইখন চৰকাৰে হেনো কোটি টকা খৰচ কৰি দিল্লীত নচুৱাব 25,000 নাচনীক বিহু কমিটিসমূহক কি পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চান্দাৰ পৰিৱৰ্তে চৰকাৰে 1.5 লাখ টকাকৈ বিহু অনুষ্ঠানৰ বাবদ দিব কমিটিসমূহক মুখ্যমন্ত্ৰীৰ মুখেৰে শুনক এই ঘোষণা যোৱাবাৰৰ দৰে এইবাৰো আমি বিহু সমিতিসমূহক আহ্বান জনাম যাতে মানুহৰ পৰা দান বৰঙণি সংগ্ৰহ যিটো বলপূৰ্বক দান বৰঙণি সেইটো যাতে কোনেও নকৰে কাৰণ যোৱাবাৰো আমি কৰা নাছিলো অসমৰ যথেষ্ট নাম হৈছিলে বিশেষকৈ অনা অসমীয়া ব্যৱসায়ীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰাতকৈ অনা অসমীয়া ব্যৱসায়ীসকলে নিজে এখন বিহু পতাটো মই ভাবো যে সেইটো বেছি উচিত দ্বিতীয়তে আমি 10 বছৰ পুৰণি সকলো বিহু উদযাপন সমিতিক আমি 1.5 লাখকৈ টকা চৰকাৰৰ পৰা আগবঢ়াম ডিসি সকলক বিহু সমিতি সকলে আবেদন কৰিব পাৰে আমি 1.5 লাখ টকা আগবঢ়াম তেওঁলোকে ৰাইজৰ পৰা চান্দা তোলাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকক 1.5 লাখ টকা কৰি আগবঢ়াই দিব চৰকাৰৰ আশ্বাসত জাক জমকতাৰে বিহু পাতি বিপদত বিহু কমিটি পলাই ফুৰিবলগীয়া হৈছে মঙ্গলদৈ বৰঠেকেৰাবাৰী নৱজ্যোতি মিলন সংঘৰ বিহু কমিটিৰ বিষয়ববীয়া ঘৰৰ খেতি বিক্ৰী কৰি পোৱা ধনেৰে পাতিছিল বিহু কিন্তু টেন্ট হাউচ মাইক গামোচা গেলামাল বিহু দলক টকা দিব পৰা নাই ধন আদায় দিয়াৰ বাবে পোহনীয়া পশুধন বিক্ৰীৰ সিদ্ধান্ত কেনেদৰে আহুকাল বিপদৰ মাজেৰে দিন পাৰ কৰিছে শুনক বিহু কমিটিৰ সম্পাদক প্ৰভাত শইকীয়াৰ মুখেৰে ঘৰৰ খেতিৰ মাকৈ বিক্ৰী কৰি পোৱা ধনেৰে পাতিছিল বিহু প্ৰতি বছৰ আমি বহাগৰ প্ৰথম সপ্তাহতে বিহু পাতি আহিছো 54 বছৰ হ'ল গতিকে এইবেলিও আমি তেনেকৈ 30 চৈত 1 বহাগ আৰু 7-8 বহাগত আমি বিহু উদযাপন কৰিলোঁ আৰু চৰকাৰে 1.5 লাখ টকা দিম বুলি কৈছিল আৰু যোৱাবেলি পাইছোঁ আমি যোৱাবেলি ভালে পাইছোঁ সোনকালে পাইছোঁ গতিকে এইবেলিও পাম বুলি আমি মানে বিহু উদযাপন কৰিলোঁ আৰু সেইমতে আমাক ডিচি অফিচৰ পৰা এদিন ফোন কৰি মাতিলে যে আপোনালোক কালি ৰাতিপুৱা আহিব কলাক্ষেত্ৰত লৈ যাব লাগিব তাতে আপোনালোকৰ বিহুৰ চেক দিব গতিকে সেইমতে আমি যাব ওলালোঁ আকৌ পিছ মুহূৰ্তত যেনিবা নালাগে বুলি ক'লে ইয়াতে একাউণ্টত সোমাই দিব বুলি ক'লে গতিকে সিমান পোৱাৰ পিছত পইচাটো পাম খাটাঙে যোৱা বছৰ পাইছোঁৱেই গতিকে আমি বিহুখন পালন কৰিলোঁ কৰাৰ পিছত আজিলৈকে পইচাটো নাপালোঁ যাৰ ফলত যাক য'ত যিমান দিবলগীয়া আছে লাইট মাইক গেলামাল বা গামোচাকে আদি কৰি সেইবিলাকতো আৰু নিদিলে নহ'ব গতিকে সেইবিলাকে সম্পাদক হিচাপে মোক সদায় আহি বিচাৰি থাকে এতিয়া উপায়ন্তৰ হৈ এতিয়া পোহনীয়া গৰুৱে বিক্ৰী কৰিম আৰু মইতো খেতিয়ক মানুহ গতিকে সেইটো সময়ত মই মাকৈ বিক্ৰী কৰি অলপ পইচা পাইছিলোঁ আৰু সেই পইচাখিনিও মোৰ খৰচ হ'ল মই সম্পাদকৰ দায়িত্বত আছিলোঁ ইফালে চৰকাৰৰ আশ্বাস বিহু পাতি আহুকালৰ সন্মুখীন হোৱা বিহু কমিটিয়ে ভৱিষ্যতে চৰকাৰৰ ওপৰত নকৰে আশা ৰাইজৰ সহযোগত পাতিব বিহু
নাই নাই আৰু চৰকাৰক আশা কৰি বিহু আগতে ইমান বছৰ 52 বছৰ আমি যেনেকৈ পাতিলোঁ, কাৰণ 53 বছৰটোত আমি পাইছিলোঁ চৰকাৰৰ পৰা 1.5 লাখ, 54 বছৰটোত এইবাৰ এনেকুৱা হ'ল। গতিকে আগত 52 বছৰ আমি যেনেকৈ পাতিছিল আমাৰ পৰুৱাসকলে তেনেকৈ পাতিম আৰু বিহু পাতিম। আৰু ৰাইজৰ বৰণিতে বিহুটো পাতিমে আমাৰ বাপতি সাহোন। এতিয়া প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতো বিহু কমিটিয়ে কিয় নাপালে ধন? মঙলদৈ 112খন বিহু কমিটিয়ে 2 মাহে কিয় নাপালে ধন? চৰকাৰৰ ৰাজকোষত ধন নাই নে কাৰোবাৰ ভুলৰ বাবে বঞ্চিত হ'ল বিহু কমিটিসমূহ, যাৰ ফলত বিহু পাতি পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকলৰ? ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।